Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে, আমিও ভালে আছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা পুনৰ নতুন ভিডিঅ' জেনেৰেল নলেজৰ হয়। কাক কি বুলি জানো ঠাইৰ নাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, যেনেকৈ হ'লেও নতুন কথা এটা আপোনালোকে শিকিব পাৰিব। অৰুণ উদয়ৰ দেশ বুলি কাক কোৱা হয়? অৰুণাচল প্ৰদেশক। অসমৰ খাজুৰাহো বুলি কাক জানো আমি? মদন কামদেৱ। অসমৰ চাহ ৰাজধানী হৈছে যোৰহাট। অসমৰ তৈল নগৰী বুলি আমি জানো ডিগবৈ। অসমৰ নৱদ্বীপ হৈছে নলবাৰী। অসমৰ পিৰামিড হৈছে চৰাইদেউৰ মৈদাম। অসমৰ প্ৰৱেশদ্বাৰ হৈছে নৰ্থ ব্ৰুক গেট গুৱাহাটী। অসমৰ সাংস্কৃতিক ৰাজধানী হৈছে যোৰহাট। অসমৰ স্কটলেণ্ড হৈছে হাফলং। উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ হৈছে গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা হৈছে শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা। পঞ্চতীৰ্থ হৈছে হাজো। পূবৰ আমাজন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। পূবৰ ছুইজাৰলেণ্ড বুলি আমি কাক জানো? নাগালেণ্ডক। পূবৰ মানচেষ্টাৰ বুলি আমি জানো শুৱালকুছি। পূবৰ স্কটলেণ্ড হৈছে মেঘালয়। ভাৰতৰ ৰত্নালংকাৰ বুলি জানো আমি মণিপুৰক। যাউতিযুগীয়া প্ৰেমৰ চহৰ হিচাপে পৰিগণিত হৈছে তেজপুৰ। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ হৈছে অসম। শান্তি আৰু প্ৰগতিৰ দেশ হৈছে মিজোৰাম। শ্যামলী উপত্যকাৰ দেশ হৈছে ত্ৰিপুৰা। সপ্ততীৰ্থ হৈছে তেজপুৰ। আপোনালোকে এই ঠাইখিনিৰ কোনডোখৰ ঠাই কি বুলি জানে, কেইটা আপোনালোকে আগতীয়াকৈ জানে কমেণ্ট কৰি জনাবচোন। নিশ্চয় দুই এটা কথা হ'লেও আপোনালোকে শিকিব পাৰিলে। এতিয়া চাওঁ আহক, কাক কি বুলি জানো? ব্যক্তি। অগ্নিকবি বুলি আমি জানো কমলাকান্ত ভট্টাচাৰ্য। অতীন্দ্ৰিয়বাদী কবি হৈছে নলিনীবালা দেৱী। অভিনয়াচাৰ্য হৈছে ব্ৰজনাথ শৰ্মা। অসম কেশৰী হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। অসম গৌৰৱ হৈছে হেম বৰুৱা। অসমৰ ব্যাস হৈছে ৰাম সৰস্বতী। অসম হিতৈষী হৈছে মাণিক চন্দ্ৰ বৰুৱা। অসমৰ মীনা কুমাৰী হৈছে অনুপমা ভট্টাচাৰ্য। ইতিহাস ৰত্ন হৈছে বেণুধৰ শৰ্মা। ইন্দ্ৰধনুৰ কবি হৈছে ডিম্বেশ্বৰ নেওগ। উপন্যাস সম্ৰাট হৈছে ৰজনীকান্ত বৰদলৈ, আমি সকলোৱে জানো। ND খুৰা হৈছে ডাক্তৰ নগেন দত্ত, এয়া আহিছিলে এক্সামত। কবিতা কোঁৱৰ হৈছে অম্বেশ্বৰ চেতিয়া ফুকন। কৰ্মবীৰ হৈছে নবীন চন্দ্ৰ বৰদলৈ। কৰ্মযোগী হৈছে ভৱেন্দ্ৰনাথ শইকীয়া কৰ্মযোগী। কলমপৰীয়া কবি হৈছে দেৱকান্ত বৰুৱা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আমি সকলোৱে জানো। কাব্যভানু হৈছে হেম বৰুৱা। কাব্য ভাৰতী ধৰ্মেশ্বৰী দেৱী বৰুৱানী। খৰিকাজাইৰ কবি হৈছে ভৱানন্দ ৰাজখোৱা, এইটো ইম্পৰ্টেণ্ট। গণশিল্পী হৈছে বিক্ৰম সিং য়েইন। গল্প সম্ৰাট বা কথাশিল্পী হৈছে সৈয়দ আব্দুল মালিক। গীতি কবি হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। গোলাপী জামুৰ কবি নীলমণি ফুকন, ইম্পৰ্টেণ্ট। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, আমি সকলোৱে জানো। জননায়ক হৈছে দেৱেশ্বৰ শৰ্মা। জীৱনশিল্পী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। জেংৰাই কবি হৈছে অজিত বৰুৱা, ইম্পৰ্টেণ্ট হয়। জ্ঞান মালিনীৰ কবি হৈছে মফিজুদ্দিন আহমদ হাজৰিকা, আমি সকলোৱে জানো। তত্ত্বভূষণ হৈছে ৰাজমোহন নাথ। তপোবনৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। ত্যাগবীৰ হৈছে হেমচন্দ্ৰ বৰুৱা। দানবীৰ হৈছে ৰাধানাথ সন্দিকৈ। দেশভক্ত তৰুণৰাম ফুকন, আমি সকলোৱে জানো। দেশপ্ৰাণ হৈছে লক্ষ্মীধৰ শৰ্মা। দেশ হিতৈষী বিমলা প্ৰসাদ চলিহা। ধিং এক্সপ্ৰেছ হৈছে হিমা দাস, আমি সকলোৱে জানো। ধনী কবি হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। নটসূৰ্য হৈছে ফণী শৰ্মা, আমি সকলোৱে জানোৱেই। নাট্য প্ৰভাকৰ হৈছে সত্যপ্ৰসাদ বৰুৱা। নাট্যাচাৰ্য হৈছে এন্দ্ৰেশ্বৰ বৰঠাকুৰ। নিজৰাৰ কবি হৈছে শৈলধৰ ৰাজখোৱা, এইটো ইম্পৰ্টেণ্ট হয়। নৃত্যাচাৰ্য হৈছে যতীন গোস্বামী। পণ্ডিত প্ৰবৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ। পথাৰৰ কবি হৈছে ৰাম গগৈ, এইটো জানি থ'ব লাগে। পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ, আমি সকলোৱে জানো। প্ৰকৃতি কবি হৈছে ৰঘুনাথ চৌধুৰী, বিহগী কবি বুলিও জনা যায়, আমি সকলোৱে জানো। প্ৰতিমাৰ খনিকৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, আমি সকলোৱে জানো। প্ৰাচ্য বিদ্যাৰ্ণৱ হৈছে কৃষ্ণকান্ত সন্দিকৈ। প্ৰেম আৰু ৰদালিৰ কবি হৈছে হীৰেণ ভট্টাচাৰ্য।
ফুলনিৰ কবি হৈছে পদ্মধৰ চলিহা, এইটো ইম্পৰ্টেণ্ট জানিবলগীয়া। বকুল বনৰ কবি হৈছে আনন্দ চন্দ্ৰ বৰুৱা, আমি সকলোৱে জানো। বন কোঁৱৰ হৈছে আনন্দীৰাম দাস। বনফুলৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা, আমি জানো। বৰদৈচিলা হৈছে জুনুমণি শইকীয়া, এইটো ইম্পৰ্টেণ্ট। বড়োফা হৈছে উপেন্দ্ৰনাথ ব্ৰহ্ম। বঢ়াৰ পু হৈছে মাধৱদেৱ, এইটো ক্লাছ 4ত আছে। বঢ়াৰ পু বুলি জনা হয় মাধৱদেৱক। ৰ'বা, বাউলী কবি হৈছে কমলানন্দ ভট্টাচাৰ্য। বাগ্মীবৰ ককা হৈছে নীলমণি ফুকন। বিদ্ৰোহী কবি হৈছে প্ৰসন্নলাল চৌধুৰী। বিপ্লৱী বীৰ হৈছে শংকৰ বৰুৱা। বিহগী কবি ৰঘুনাথ চৌধুৰী, আমি ইতিমধ্যে পাইছোঁ। বীৰবালা হৈছে কনকলতা বৰুৱা। বুৰঞ্জী প্ৰভাকৰ হৈছে ভুৱন চন্দ্ৰ সন্দিকৈ। বেদান্ত বাজপত্ৰী হৈছে ৰাধানাথ ফুকন। ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, আমি সকলোৱে জানোৱেই। ভাষাতত্ত্ববিদ হৈছে ডক্টৰ বাণীকান্ত কাকতি, এইটো ইম্পৰ্টেণ্ট জানো আমি সকলোৱে। মঞ্চ কোঁৱৰ হৈছে চন্দ্ৰধৰ গোস্বামী। মঞ্চ সূৰ্য হৈছে ধৰণী বৰ্মন। মন্বন্তৰৰ কবি হৈছে বীৰেন বৰকটকী। মৌচাক মামা প্ৰমোদ তামুলী। যাদু সম্ৰাট হৈছে এম হুছেইন। ৰতনপুৰৰ ৰত্ন হৈছে ভৱানন্দ ৰাজখোৱা। ৰসৰাজ বা সাহিত্যৰথী হৈছে লক্ষ্মীনাথ বেজবৰুৱা, আমি সকলোৱে জানো। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আমি সকলোৱে জানোৱেই। ৰূপালী কুঁৱৰী হৈছে আইদেউ সন্দিকৈ, ইম্পৰ্টেণ্ট। লুইত কোঁৱৰ হৈছে ৰুদ্ৰ বৰুৱা। লোকনায়ক হৈছে অমীয় কুমাৰ দাস। লোকপ্ৰাণ হৈছে মতিৰাম বৰা। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আমি সকলোৱে জানো। লোকবন্ধু হৈছে ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা। লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি, এয়া হৈছে অসমৰ লৌহ মানৱ। ভাৰতৰ লৌহ মানৱ কোন আপোনালোকে জানে নিশ্চয়, কমেণ্ট কৰি জনাবচোন। শেৱালিৰ কবি হৈছে ৰত্নকান্ত বৰকাকতি। শোণিত কোঁৱৰ হৈছে গজেন বৰুৱা। সৰস্বতী হৈছে নিৰ্মল প্ৰভা বৰদলৈ, এইটো ইম্পৰ্টেণ্ট আৰু আমি জানো সকলোৱে। সংগীতাচাৰ্য হৈছে লক্ষ্মীৰাম বৰুৱা। সাহিত্য ৰত্ন হৈছে চন্দ্ৰধৰ বৰুৱা আৰু হৰিনাৰায়ণ দত্ত বৰুৱা। সিংহ পুৰুষ হৈছে ৰাধা গোবিন্দ বৰুৱা। সুধাকণ্ঠ সংগীত সূৰ্য হৈছে ডক্টৰ ভূপেন হাজৰিকা, আমি সকলোৱে জানো। সেউজ কোঁৱৰ হৈছে পৰাগধৰ চলিহা, ইম্পৰ্টেণ্ট হয়। সুগন্ধি পখিলাৰ কবি হৈছে হীৰেণ ভট্টাচাৰ্য, আমি সকলোৱে জানো। হস্তী কন্যা হৈছে প্ৰতিমা পাণ্ডে বৰুৱা, ইম্পৰ্টেণ্ট। হস্তী ৰাণী হৈছে পাৰ্বতী বৰুৱা। এয়া আপোনালোকে দেখিলে কাক কি বুলি জানো ঠাইসমূহৰ নাম, আৰু কাক কি বুলি জানো ব্যক্তিৰ নাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হ'ল। এইখিনি হৈছে জেনেৰেল নলেজৰ কথা, আৰু জনাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মনত থোৱাটো আপোনালোকৰ কাৰণে সম্ভৱ নহ'ব, সেইকাৰণে লাহে লাহে ভিডিঅ'টো চাই আপোনালোকে লিখি ল'বও পাৰে। যথেষ্ট ইম্পৰ্টেণ্ট হয় পইণ্টটো এইখিনি। আশা কৰোঁ আপোনালোকে যথেষ্টখিনি ভাল পালে। ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে, আৰু ইমানতে সামৰণি মাৰিছোঁ আজিলৈ ভিডিঅ'টো। আজিলৈ হ'ব নহ'লে, ধন্যবাদ।